ভাল ভাল কেণ্ডিডেট মাতৃগৰাকীয়ে গোমাংস খাই সনাতনী মাতৃগৰাকীত কিয় কৈছে কেণ্ডিডেটগৰাকীলৈ যাওক না কেণ্ডিডেটগৰাকীৰ লগত তেওঁৰ কথা কোৱাৰ যোগ্যতা আছে নেকি শিক্ষা দীক্ষাৰে কিমান উচ্চ শিক্ষিত ছোৱালী লণ্ডন স্কুল অফ ইকনমিক্স তাৰ পৰা MBA কৰি অহা এগৰাকী ছাত্ৰী 27 বছৰীয়া তেওঁৰ ছোৱালীতকৈ সৰু সেইগৰাকীৰ লগত ডিবেট কৰিব পৰা নাই ভাল প্ৰশ্ন সুধিছে যে আজিলৈকে আৰ্টিফিচিয়েল ফ্লাড গুৱাহাটী কৃত্ৰিম বানপানী কিয় নিয়ন্ত্ৰণ হোৱা নাই এইটো মৌলিক প্ৰশ্ন সুধিলে হিন্দু মুছলমান আকৌ খাদ্যলৈ গৈছে গুৱাহাটীৰ যান জঁট কিয় নিয়ন্ত্ৰণ নহয় না আমি গুৱাহাটীলৈ আহোঁ মধ্য গুৱাহাটীলৈ আহক না মুখ্যমন্ত্ৰী মই মধ্য গুৱাহাটীত কিয় বানপানীৰ সমস্যা সমাধান হোৱা নাই মাটিৰ পট্টা পাহাৰ মানুহে কিয় নাপায় কিয় মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই গুৱাহাটীৰ যান জঁটৰ ব্যৱস্থা কিয় সমাধান কৰিব পৰা নাই মধ্য গুৱাহাটীলৈ আহক ক'ত গৈছে পাকিস্তানত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন খেলিব খুজিছে নেকি পাকিস্তানত নিৰ্বাচন খেলিব খুজিছে যদি পাকিস্তানলৈ যাওক তেওঁলোকৰ বিষয়ত আমি অসম জানো মধ্য গুৱাহাটী জানো তেওঁলোকে কোনোবা এগৰাকী বনিয়াক তেওঁলোকে প্ৰাৰ্থিত্ব দিছে বহিৰাগত বনিয়া এগৰাকী প্ৰাৰ্থিত্ব দিছে আৰু এইফালে এগৰাকী আমাৰ যেতিয়া খিলঞ্জীয়া মানুহ এগৰাকী প্ৰাৰ্থী হ'ল উচ্চ শিক্ষিত প্ৰতিভাসম্পন্ন এগৰাকী গুণগতভাৱে উচ্চ মানসম্পন্ন এগৰাকী প্ৰাৰ্থী হোৱাৰ লগে লগে তেওঁৰ মূৰ্খামণি হৈছে তাৰমানে তেওঁৰ মূৰ চাহাব লাগে তেওঁৰ ভৰি পিটিকি থকা মানুহ লাগে কোনোবা তেওঁ পদলেখন কৰি থকা মানুহ লাগে তেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে ভাবিব পাৰে এখন গণতন্ত্ৰ ইয়াত প্ৰত্যেকৰে নিজস্বতা আছে নিজৰ চিন্তা আছে নিজৰ অধিকাৰ আছে নিজৰ মান মৰ্যাদা আছে তেওঁক কোনোবা মূৰ চাহাব পদলেখনকাৰী তেওঁ বিচাৰিব পাৰে ইয়াত তেওঁৰ আঙুলিৰ ঠাৰত সকলো মানুহে ঘূৰিব বুলি যদি ভাবিছে মূৰ্খৰ চকত বাস কৰে সেইকাৰণে তেওঁ টনা যোৱা কৰি দিছে বাকীবোৰ যিসকলে তেওঁক জইন কৰোৱাইছিলে বিজেপি দলটোত কংগ্ৰেছৰ পৰা আনি বিৰাট দুৰ্নীতিত লুটুৰি পুটুৰি হৈ থকাৰ পিছতো ধুনীয়াকৈ ধুৱাই পখলাই যিসকলে জইন কৰিছিলে তেওঁলোককে লেং মাৰি দিলে মানে পিছফালৰ পৰা ডেগাৰ মৰা যিটো নীতি যিটো চৰিত্ৰ সেইটো হিমন্ত বিশ্ব শৰ্মাৰ তেজত আছে যিমান গুৰু আছে ডেগাৰ মাৰিছে প্ৰথম ভিগু ফুকন তেওঁক ডেগাৰ মাৰিলে দ্বিতীয় গুৰু তেওঁ প্ৰফুল্ল মহন্ত তেওঁকো ডেগাৰ মাৰিলে তৃতীয় গুৰু তেওঁ হিতেশ্বৰ শইকীয়া তেওঁকো ডেগাৰ মাৰিলে চতুৰ্থ গুৰু তৰুণ গগৈ তেওঁকো ডেগাৰ মাৰিলে তাৰ পিছৰ গুৰুজন পৰিছে যিজন মধ্য গুৱাহাটীত টিকেট নিদিলে বুজি পাইছেনে আৰু নতুন গুৰু যি আহিব তেওঁলোককো মাৰিব অমিত শ্বাহকো কেতিয়া মাৰে ঠিক নাই মোদীয়ে বাৰু জেগাটো দিয়াই নাই মোদীয়ে সুযোগ দিয়া নাই যিজন মানুহক লগ পাবলৈ এটা সময়ত ৰৈ আছিলে বেলেগক ৰিকুৱেষ্ট কৰি থাকিব লগা আছিলে ৰাম মাধৱক কেনেকৈ পিছফালৰ পৰা ডেগাৰ মাৰিলে দেখিলে নাই হিমন্ত বিশ্ব শৰ্মা ডেগাৰ মৰাটো তেওঁ মজ্জাগতভাৱে আছে তেওঁৰ ব্লাডত ৰক্ত প্ৰবাহত তেওঁ যিটো জিন আছে তাত সোমাই আছে পিছফালৰ পৰা ডেগাৰ মৰা চৰিত্ৰটো ইছ্যু নাই কাৰণে এনেকুৱা বোলে কথা কৈছে নেকি ইছ্যু উত্তৰ দিয়ক মানে মধ্য গুৱাহাটীলৈ আহক কওক যে মধ্য গুৱাহাটীৰ কৃত্ৰিম বানপানী কিয় সমস্যা সমাধান কৰিব পৰা নাই মধ্য গুৱাহাটীত তেওঁলোকে গুৱাহাটীৰ মৌলিক তেওঁলোকৰ যিটো ৱেষ্ট মেনেজমেণ্ট ছিষ্টেম কিয় আজিলৈকে ঠিক কৰিব পৰা নাই গুৱাহাটীত কিয় তেওঁ পাহাৰৰ মানুহক মাতি জনজাতীয় মানুহক কিয় মাতি দিব পৰা নাই মধ্য গুৱাহাটীৰ ইছ্যুত আমি কথা বতৰা পাতিম গতিকে তেওঁ খাদ্যত কিয় লাগিছে কোনে কি খাদ্য খায় জুবিন দাইতো কৈ গৈছে কোনো ধৰ্ম নাই জাতি নাই মানুহে কি খাইছে ক'লৈ গৈছে কি ধৰ্ম লৈছে নিজৰ ঘৰৰ ভিতৰত সেইটো মাতৃত্ব এইটো তেওঁৰ স্বভাৱ যেতিয়া মই ডিবেটত তেওঁৰ কথাবোৰৰ যুক্তিৰ উত্তৰ দিওঁ মানে জুবিন দাৰ কথাক লৈ যেতিয়া তেওঁক প্ৰশ্ন উত্থাপন কৰোঁ উত্তৰ দিব নোৱাৰিলে তেওঁ মোৰ বিয়ালৈ গুচি যায় এইটোৱে তেওঁৰ চৰিত্ৰ তেওঁ ভাবিছে যে এইটো কৈ মানে পাতল কৰিব মইতো সেইটো যুক্তিতে নাযাওঁ সেইটো ডিবেটত নাযাওঁ মই এতিয়াও কৈছোঁ যে আপুনি চাৰ্টাৰ্ড ফ্লাইটত জুবিন দাৰ নশ্বৰ দেহ আনিবলৈ গৈ চাৰ্টাৰ্ড ফ্লাইটত নানি সেইখন ফ্লাইট ব্যৱহাৰ কৰি কিয় পিতৃপক্ষ পূজা কৰিবলৈ দেহৰাদুনলৈ গ'ল মই উত্তৰ দিয়ক নাৰাইজে যিটো ষ্টেডিয়ামত ৰাখিছিলে সৰুজা ষ্টেডিয়াম মাজত ৰাখিম বুলি কৈছিলে কিয় কাৰ পাৰ্কিঙত ৰাখিলে আমি জানিব খুজিছোঁ এতিয়া আহিব নহয় সেইটো সময়ত মনে আছিলোঁ আৱেগ আছিলে কাৰণে আজিতো আমি কেতিয়াও জীৱনত এৰি নিদিওঁ তেওঁক গোটেই জীৱন এৰি নিদিম তেওঁক যিটো অন্যায় জুবিন দাক কৰা হ'ল সেইটো জীৱনত তেওঁ ইয়াৰ পিছৰ পৰা ইয়াৰ পৰা হাত সাৰি নাযায় কেতিয়াবা নিৰ্বাচন জিকিব পাৰে ডাঙৰ কথা নহয় কিন্তু তেওঁ যিবোৰ কাম কৰিলে সেইবোৰৰ বিৰুদ্ধে মাত মাতি যাম আৰু মাত মাতি আছোঁ আৰু কেতিয়াও নিষ্ঠাৰ নিদিওঁ যেতিয়ালৈকে থাকিম সামাজিক জীৱনত তেতিয়ালৈকে নিষ্ঠাৰ নিদিওঁ তেওঁক বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বাধিক গো মাংস ৰপ্তানি কৰা দেশখনৰ নাম আপুনি জানেনে মুখ্যমন্ত্ৰী মহোদয় আপুনি কুংকি চৌধুৰীকো নেৰিলে এগৰাকী খিলঞ্জীয়া জীয়াৰীক আপুনি সমালোচনা কৰি আপুনি বিজয় গুপ্তাৰ আওপকীয়াকৈ প্ৰচাৰ কৰিলে কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই বিজয় কুমাৰ গুপ্তাক আপুনি জয়যুক্ত কৰক কুংকি চৌধুৰী এনেকৈ সনাতন এইবাৰ মনত ৰাখিব কোনো সনাতন হিন্দু মুছলিম কৰি আপুনি পাৰ হ'ব কোনো দলেই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে এই কথাটো মগজত ৰখাটো প্ৰতিজন ব্যক্তিৰে এইটো দায়িত্ব আমি কৰ্মৰ ৰাজনীতি বিচাৰোঁ আমি উন্নয়ন বিচাৰোঁ আমি নিবনুৱা সমস্যা সমাধান বিচাৰোঁ আমি উন্নত শিক্ষা বিচাৰোঁ আমি উন্নত স্বাস্থ্য বিচাৰোঁ আমি উন্নত খাদ্যাভ্যাস বিচাৰোঁ আমি
থাকিবলৈ যিটো ঘৰৰ প্ৰয়োজন, সেই ঘৰৰ পৰিৱেশ পৰিস্থিতি বিচাৰোঁ। আমি যোগাযোগ উন্নত বিচাৰোঁ, আমি সেইবোৰ বিচাৰোঁ। আমি হিন্দু ধৰ্ম, মুছলমান, এই সংঘাত সৃষ্টিকাৰী কথাবোৰ আমি নিবিচাৰোঁ। আমি নৱপ্ৰজন্ম হয়, গতিকে আমি চিন্তাধাৰা আমাৰ সুস্থিৰ, আমাৰ বিতৰ্কমূলক চিন্তাধাৰা নহয়। উন্নয়নৰ পথত আগুৱাই যাওক, উন্নয়নৰ কথাবোৰ পাতক, এনেকৈ বিতৰ্ক নহয়। কোনে কি খাইছে সেইবোৰ কথা আমাৰ বিচাৰ্য বিষয় নহয়। যদি কিবা দুখ কৰিছে, শাস্তি দিয়াৰ দায়িত্ব আপোনালোকৰ চৰকাৰেই আছিলে, আপোনালোকৰ চৰকাৰে কৰিব লাগিছিলে। কিন্তু এই বৰ্তমান নিৰ্বাচনৰ আগত এইবোৰ কৰাটো আটাইতকৈ মাৰাত্মক ভুল। কুংকি চৌধুৰীক লৈ কিয় বুকু কঁপিছে শাসকীয় বিজেপিৰ? বৰ্তমান সময়ত কুংকি চৌধুৰীকো নেৰিলে, অসমীয়া এগৰাকী খিলঞ্জীয়া জীয়াৰীকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ইছ্যু বনাই টানি আনিবলৈ নেৰিলে। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ওচৰত যদি অন্তত ইছ্যু নাই তেতিয়াহ'লে মন্তব্য নকৰিব। এইবাৰ অন্তত মানুহে বিবেকবোধ দিব, কোনো ধৰণৰ ধৰ্ম, কোনো ধৰণৰ বেলেগ জাতিগত আপুনি কথা কৈ বা কোনো দলেই এইটো কথা ভাবিব নালাগে যে আমি হিন্দু মুছলমান কৰি যাতে আমি এইবাৰ নিৰ্বাচনত বৈতৰণি পাৰ হ'ব পাৰিম, তেনেকুৱা ধৰণৰ কামবোৰ এইবাৰ ফ্লপ হ'ব। ধৰ্ম নহয়, কৰ্মৰ জৰিয়তে আপুনি কি কৰ্ম কৰিব, কি প্ৰতিশ্ৰুতি দিব, তেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰক। কুংকি চৌধুৰী এগৰাকী খিলঞ্জীয়া জীয়াৰী আৰু সৰু ছোৱালী, বয়সত আটাইতকৈ চাগে সৰু তেখেতেই হ'ব। এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাহস কৰিছে, তাকো এজন বহিৰাগত বনিয়া বেপাৰীৰ সৈতে। আৰু সেই ব্যক্তিজনক কোনে টিকট প্ৰদান কৰিছে? আপোনাৰ দলৰ পৰা। আৰু সেই ব্যক্তিজনে প্ৰতিদ্বন্দ্বিতা কৰিছে ক'ৰ পৰা? চেণ্ট্ৰেল গুৱাহাটীৰ পৰা। ওপৰলৈ থু পেলালে মুখ্যমন্ত্ৰী মহোদয়, নিজৰ গাটো পৰে। ইমান লোকৰবোৰ খুচৰিব যাব নালাগে। আপোনাকো যদি খুচৰিবলৈ যায় বা আন 10জনকো খুচৰিবলৈ গ'লে বহুত গেলা পচা বস্তু ওলাব। আপোনালোকেও কাক কেনেকৈ টিকট দিছে সেই বস্তুবোৰ সকলোৱে দেখিছে। মানুহবোৰ ইমান দুৰ্বল হৈ থকা নাই। আমি এইটো ক'ব বিচৰা নাই নিজৰ ধৰ্ম কেনেকৈ ৰাখিব লাগে সেই প্ৰতিজন ব্যক্তিয়ে জানে, সনাতনক কেনেকৈ সন্মান কৰিব লাগে, নিজৰ হিন্দুত্ব কেনেকৈ বজাই ৰাখিব লাগে সেই বস্তুবোৰ জানে। যদি আপুনি প্ৰধানমন্ত্ৰী যদি হিন্দু হয়, গৃহমন্ত্ৰী হিন্দু হয়, প্ৰতিৰক্ষা মন্ত্ৰী হিন্দু হয়, অসমৰ মুখ্যমন্ত্ৰী হিন্দু হয়, ৰাজনাথ সিং হিন্দু হয়, ইমানখিনি হিন্দু যদি মানুহ থাকোঁতে যদি হিন্দু বিপদত থাকে, তেতিয়াহ'লে মুছলমানৰ ব্যক্তিক দেখোন প্ৰধানমন্ত্ৰী পাতিব লাগিব, হয়নে নহয়? বাকী যি নহওক, ৰাজনীতিৰ কথাবোৰ কওক, উন্নয়নৰ কথাবোৰ কওক, নিবনুৱা সমস্যা সমাধানৰ কথাবোৰ কওক, স্বাস্থ্যৰ কথা পাতক, শিক্ষাৰ কথা পাতক, সেইবোৰ কথা কওক। ইমান তৰল ৰাজনীতি কৰিলে দেখি বেয়া লাগে। অন্তত আপোনালোক বয়সস্থ মানুহ, আপুনি আপোনাৰ কন্যাতকৈ অলপহে চাগৈ অলপ ডাঙৰ হ'ব কুংকি চৌধুৰী, গতিকে ছোৱালীগৰাকীয়ে কাকো সেনেকুৱা ধৰণে তেনেকৈ সমালোচনা কৰাই নাই। যিজন তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজয় কুমাৰ গুপ্তা, আমি কৰিছোঁ, তেখেতে কিন্তু তেনেকুৱা ধৰণৰ মন্তব্যবোৰ কৰা নাই। অৰ্থাৎ জ্ঞানৰ পলিটিক্স বা যি জ্ঞানী ব্যক্তিৰ প্ৰয়োজন, সেই বস্তুবোৰ সুস্থ গণতন্ত্ৰৰ বাবে যি প্ৰয়োজন, সেইবোৰ ধাৰা এটা অনাৰ চেষ্টা কৰিছে কুংকি চৌধুৰীয়ে। গতিকে তেখেতলোকক মৰহাই নেপেলাব, কলিতে মৰহাই নেপেলাব, যি টি কথা কৈ বিতৰ্কৰ মাজলৈ টানি নানিব। হাৰা জিকাটো পাছৰ কথা, কোন জিকে জয়ী হয় কোন পৰাজয় হয় সেইটো পিছত দেখা যাব। কিন্তু অযথা কিছুমান কথা কৈ বিতৰ্কৰ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব মুখ্যমন্ত্ৰী মহোদয়। ক্ষমতাৰ বাবে এজন মানুহ কিমান নিম্ন পৰ্যায়লৈ যাব পাৰে, আপোনালোকে যদি তাক চাব বিচাৰে তেন্তে আপোনালোকে নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন এবাৰ চাব পাৰে। যেতিয়া সমষ্টিৰ ডিলিমিটেশ্যন হৈছিলে, তেওঁ মধ্য গুৱাহাটীৰ সমষ্টিটো তেনেবাকে নিৰ্মাণ কৰিছিলে যাতে অনা অসমীয়া এজন অতি সোনকালে ইয়াৰ পৰা জিকি ওলাই যাব পাৰে। কিন্তু আজিকালি মানুহবোৰ শিক্ষিত হ'ল। শিক্ষিত মানুহে সদায় শিক্ষিত মানুহ এজনকে ভোট দি নিজৰ ভোটাধিকাৰৰ যি অধিকাৰ, সেই অধিকাৰ আগবঢ়াব বিচাৰে। আৰু মধ্য গুৱাহাটী সমষ্টিত যেতিয়া বিজয় গুপ্তাক সাংগঠনিক ভেটি যদিও সবল আছিলে, কিন্তু জনমানসত তেওঁৰ জনপ্ৰিয়তা কুংকি চৌধুৰীৰ তুলনাত যথেষ্ট পিছ পৰি ৰোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ ৰাজনীতি যথেষ্ট পৰিমাণে হতাশাগ্ৰস্ত হৈছে। হতাশাগ্ৰস্ত হোৱাৰ কাৰণ বহুতো আছে। আশা কৰোঁ কাৰণবোৰ আপোনালোকে জানিলে ভাল পাব। অসমৰ ৰাজনীতিটো দখল কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই বহুদিনৰ পৰা এটা সপোন দেখিছিলে, যাৰ ফলস্বৰূপে হিতেশ্বৰ শইকীয়া হওক, তৰুণ গগৈ হওক, সৰ্বানন্দ সোণোৱাল হওক, যাক যেনেকৈ পাৰে নিজৰ ৰাস্তাৰ পৰা তেওঁ আঁতৰাইছিলে। তৰুণ গগৈক সন্মুখৰ পৰা ডেগাৰ মৰা হওক বা আমাৰ সৰ্বানন্দ সোণোৱালক পিছফালৰ পৰা ডেগাৰ মৰাই হওক, হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ বাবে যিকোনো পৰ্যায়ৰ কাম কৰিছে। জাতি মাটি ৰক্ষাৰ কথা কৈ তেওঁ যেতিয়া বিজয় গুপ্তাক গুৱাহাটীৰ দৰে অসমৰ হৃদপিণ্ডস্বৰূপ সমষ্টিত গতাই দিবলৈ ওলাইছে চিৰদিনৰ বাবে, গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মানুহখিনিক কিমান ভাল পায়, অসমীয়া সত্তাটোক তেওঁ কিমান ভাল পায়, সেই কথাটো সকলোৱে বুজা উচিত। এতিয়া আহিছোঁ মূল কথালৈ। হিমন্ত বিশ্ব শৰ্মাই যে আজি কৈছে কুংকি চৌধুৰীৰ মাকে কিবা গৰুৰ মাংস খায়, ভাৰত বিৰোধী শক্তিৰ লগত জড়িত ইত্যাদি ইত্যাদি কথা, কিমান চৰমৰ কথা। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মানদণ্ড কিমান নিম্ন পৰ্যায়লৈ গৈছে আপোনালোকে চাওক।
ইয়াৰ মূলত কথাটো কি জানেনে? ইয়াৰ মূলত কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিখন দখল যেতিয়া কৰিব বিচাৰিছে, মূলত তেওঁ গুৱাহাটীখন দখল কৰিব লাগিব। সেইকাৰণে তেওঁ সিদ্ধাৰ্থ ভট্টাচাৰ্যক কণ্ট্ৰল কৰিব নোৱাৰিলে লাষ্ট 10 বছৰত। সেইকাৰণে তেওঁক নিজৰ ৰাস্তাৰ পৰা আঁতৰাই তাত ডিপ্লুৰঞ্জন শৰ্মাক স্থাপিত কৰি লৈছে, যাতে সেইটো কণ্ট্ৰল নিজৰ হাতত থাকে। দ্বিতীয়তে তেওঁ প্ৰদ্যুৎ বৰদলৈক আনি বহাই লৈছে সেই দিছপুৰত, যাতে নিজৰ হাতত ৰাখিব পাৰে। কাৰণ কাইলৈ প্ৰদ্যুৎ বৰদলৈ বিৰুদ্ধাচৰণ কৰিলে কাৰ বিৰুদ্ধাচৰণ কৰিব? তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰ ছায়াতে লালিত পালিত হ'ব লাগিব। আৰু তেওঁতো আজি 35 বছৰ বিজেপি কৰা জয়ন্ত কুমাৰ দাসক তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো স্বাভাৱিক কথা। তেনেকৈ তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মধ্য গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক, যাৰ ফলস্বৰূপে বিজয় গুপ্তাক তেওঁ টিকেটটো দিছে। বিজয় গুপ্তাক টিকেটটো কি কাৰণে দিছে? যাতে বিজয় গুপ্তাক নিজৰ হাতৰ মুঠি ৰাখিব পাৰে। কাইলৈ বিজয় গুপ্তাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰিবলৈ একো স্কোপেই নাই। কি বুলি কৰিব? একোতো স্কোপ নাই। বলিকা বকৰা বনি আছে বিজয় গুপ্তা, কিন্তু তেওঁ সেই কথাটো ভাবি আছে যে কি মই বিজেপি ভাল পাওঁ, মই বিজেপি আদৰ্শটো সাংঘাতিকভাৱে ভাল পাওঁ, গতিকে মোক কেন্দ্ৰীয় নেতৃত্বই টিকেটটো দিছে। কিন্তু চব হিমন্ত আদেশমতেই হৈছে। জালুকবাৰী সমষ্টিটো অলৰেডি তেওঁৰ হাতত আছে, তেনেকৈ গোটেই গুৱাহাটীখন দখল কৰিবলৈ তেওঁ চেষ্টা কৰি আছে। আৰু যাৰ ফলস্বৰূপে এতিয়া দেখিছে যে মধ্য গুৱাহাটী সমষ্টিত সাধাৰণ জনতা জাত পাতৰ উৰ্ধত গৈ বিহাৰী বেংগলী বুলি যিটো হিমন্ত বিশ্ব শৰ্মাই খেল খেলিবলৈ চেষ্টা কৰিছিলে, অসমীয়া অনা অসমীয়া, সেই খেলটো তাত নৰজিলে। গোটেই মানুহখিনিয়ে কুংকি চৌধুৰীক যেতিয়া অধিকাংশ মানুহে সমৰ্থন কৰিলে, এতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মস্তিষ্কটো অকণমান ইফাল সিফাল হৈছে, কথাৰ ইফাল সিফাল হৈছে। তেওঁ কুংকি চৌধুৰীৰ দৰে এজনী সৰু ছোৱালী, তাই কালি পৰহি গ্ৰেজুৱেশ্যন কৰিছে, মাষ্টাৰ্ছ কৰিছে, তাই পলিটিক্সত আহিবলৈ ইণ্টাৰেষ্টেড হৈছে। আপুনি দস্তুমত ভাল পাব লাগে, তেওঁক আপুনি শুভেচ্ছা জনাব লাগে। অন্ততঃ কালি যেতিয়া আপুনি কৈছিলে যে কুংকি চৌধুৰী 70,000 ভোটত হাৰিব, আপোনাৰ অন্ততঃ বুকুখন এবাৰ কঁপিব লাগিছিলে যে মোৰ এজনী আপোনাৰ ছোৱালী নহয় জানো? কুংকি চৌধুৰী আপোনাৰে ছোৱালী নহয় জানো? কেৱল মাত্ৰ আদৰ্শগত মত বিৰোধ থকাৰ কাৰণে আপুনি কুংকি চৌধুৰীক যিটো পাৰ্চনেল লেভেলত আজি আক্ৰমণ কৰিছে, ই সঁচাই বৰ লজ্জাজনক কথা। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যি প্ৰকৃত স্বৰূপ, সেই স্বৰূপটো তেওঁ নিজে নিজে উদঙাই থাকিব। মই কোনোবা দিন আগতো কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা নিজেই ভস্মাসুৰ। শিৱই যেতিয়া ভস্মাসুৰক বৰ দিছিলে, তাক এটা কথা কৈছিলে যে এই তোমাৰ হাতখন য'ত ৰাখিবা তাতেই নষ্ট সকলো হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাই সেই হাতখন নিজৰ মূৰত ৰাখিব, মোৰতো দৃঢ় বিশ্বাস আছে। আৰু তাৰ যি উদাহৰণ আজি আপোনালোকে দেখিছেই যে যিগৰাকী মানুহে হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ উন্নতিৰ কথা নকয় জানো, মহিলাক সন্মান কৰাৰ কথা নকয় জানো? আজি যিজনী কুংকি চৌধুৰীৰ মাকৰ কথা যিবোৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই, তেওঁৰ মুখত সেইবোৰ কথা শোভা পায় নেকি? নেপায়। কিন্তু তেওঁ কি কাৰণে কৈছে? যাতে মানুহক ৰাজনৈতিকভাৱে তেওঁ অলপমান ইফাল সিফাল কৰিব পাৰে, কুংকি চৌধুৰী যাতে ৰাজনৈতিকভাৱে পৰাজয় বৰণ কৰিব পাৰে, বিজয় গুপ্তা যাতে জিকে। গতিকে সেই পৰ্যায়লৈ যোৱা ৰাজনীতি কৰা, সেই পৰ্যায়ত গৈ ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মা, যি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ নহ'ল, যি হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ নহ'ল, যি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ নহ'ল, সেই হিমন্ত বিশ্ব শৰ্মা অসমীয়া ৰাইজৰ হ'বনে নহ'ব, সেই কথাটো কিন্তু সকলোৱে এবাৰ ভাবি চোৱা উচিত। আৰু আমি প্ৰত্যেকেই কুংকি চৌধুৰীৰ লগত আছোঁ, আৰু প্ৰতিজন অসমীয়াৰ বাবে এইটো ৰাজনীতিৰ উদ্ধত কথা। গতিকে কুংকি চৌধুৰী জয়ী হ'ব, আৰু কুংকি চৌধুৰীক লৈ এইবোৰ যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰবোৰ নিপাত যাওক, আৰু এই কথাবোৰে কুংকি চৌধুৰীক অন্ততঃ একো প্ৰভাৱ নেপেলায় বুলি আমি অসম জাতীয় পৰিষদে বিশ্বাস কৰোঁ। ধন্যবাদ।